যেটা বুদ্ধই কয় আমার মনে হয় কিয় কয় যে প্ৰভু ঈশ্বৰ মই ঘেণ্টা নেই হা এইবিলাক বস্তু নাইকিয়া কৰিব লাগে মই মানে মাজুলীত সব বস্তু ভাল পাওঁ এই হাৰ্ডক'ৰ বস্তুটো বেয়া পাওঁ আৰু মই যিটো বেয়া পাওঁ ডাইৰেক্টলি কওঁ এই আপুনি বহুত আগৰ পৰা আৰম্ভ কৰিছে মানে টাইম নাখাব ইটছ 12 খুৰাম মোক সেইবিলাক নালাগে আজি কামটো কৰক বছ খতম কৰক বি প্ৰিচাইজ এই যে প্ৰভু ঈশ্বৰ বুলি কয় যে মই সেই শব্দটো বেয়া পাওঁ He cannot be. He cannot be God. Right. And Buddhism কয় যে বুদ্ধই কৈছে যে you are God. I am not. যেটা বুদ্ধই কয় আমার মনে হয় কিয় কয় যে প্ৰভু ঈশ্বৰ মই ঘেণ্টা নেই হা এইবিলাক বস্তু নাইকিয়া কৰিব লাগে don't say প্ৰভু ঈশ্বৰ yes you respect right you respect me don't say that তেতিয়া মোক খং উঠে প্ৰভু ঈশ্বৰ এইবিলাক নাই এইবিলাক হিন্দুইজমতো নাই ক'তো নাই আমাৰ মই এটা কথা কওঁ ইয়াত কৃষ্ণ ভগৱান নহয় তেওঁ কেতিয়া ভগৱান নাছিলে he was a man আৰু এটা কথা কম নেকি সেইটো ইয়াত নকওঁ বাৰু ইয়াত ক'লে দিগদাৰ হ'ব আৰু what was Krishna ভাল গানে এটা কোনোবাই কৈছে যে কিবা মই বোলে কিবা কলো বোলে ঘেণ্টা বুলি মই ঘেণ্টাটো কওঁ সেইটো ময়ো কৈছিলো সেইটো ভূপেন হাজৰিকাই কৈছিলে
কিবা এটা কথা কলো I'm sorry. It's nothing. Nothing is there, only music is there. 1, 2, 3, go. Be modern, come on. Olaf olai joa. Moi kotha eta kau, I'm a boy from Jorhat. Right. মই এখন চাইকেল লৈ গৈছিলো ইয়াৰ পৰা এটা মই 1.5 কোটি টকা গাড়ী চলাই আছো I'm like that. I should be an example. If you cannot take it, you cannot go out from here. And I'm a rebel always. I'm always rebel. 1, 2, 3, go. মই এটা কথা কওঁ তোমালোক একদম নতুন জেনারেশন you're new, you're very new. এটো কোনো নকয় ইয়াত নকয় কোনো বা but when you grow up, I'm 51 years. I'm 51. I'm speaking something. I'm speaking something. Don't speak in front of me. Right? Don't speak. I'm 51. You are 21, 20, 31. But, তোমালোকে জীৱনটো যেতিয়া যাব আগুৱাই যাব, you'll feel something, the romanticism. You are losing it. তেতিয়া এই গানবিলাকে মোৰ তোমালোকক romanticism ঘূৰাই দিব. That is me, Zubin Garg. Thank you. Actually, এখন আমাৰ মাজুলীৰ সাংস্কৃতিক পৃষ্ঠস্থান বুলি সকলোৱে জানে কিন্তু আজি জুবিন গাৰ্গৰ যিটো প্ৰগ্ৰেম সেই প্ৰগ্ৰেমটোত তেওঁ আমাৰ ধৰ্মগুৰু যিসকল আমাৰ গোসাঁই তেখেতসকলক অকমান মানে বেয়া ধৰণৰ মন্তব্য প্ৰয়োগ কৰিছে তথাপিও তেওঁ আমি জনোৱাৰ পিছত তেওঁ ক্ষমা খুজিছে আৰু লগতে প্ৰশাসনকো তেওঁলোকৰ মেনেজাৰে বেয়া ব্যৱহাৰ কৰিছে গতিকে আমি হেতু দুখিত কাৰণ আমাৰ এই মাজুলীখন হ'ল এখন সাংস্কৃতিক প্ৰাণ কেন্দ্ৰ ইয়াৰ আধ্যাত্মিক এটা থাকে তেওঁ সেই কথাটো আসলতে বুজিব হ'ব লাগিছিল যে মাজুলীত আমি গীত বা কেনেকৈ কথা ক'ব লাগে এজন শিল্পী হিচাপে তেওঁ আসলতে হেতু উপলব্ধি কৰিব লাগে আসলতে গম পায় জুবিন গাৰ্গ অকমান খাৰাংকাছ মানুহ কথাবিলাক অকণমান সৰু ল'ৰা নিচিনাকৈ বা নভবা নিচিনাকৈ কৈ দিয়ে সেইকাৰণে কিন্তু আমি সত্ৰাধিকাৰ প্ৰভুৱেও খুব হেৰি পোৱা নাই তেওঁ পিছত কথাটো অলপ বন ভুল বুলি ভাবি পিছৰ পৰ্যায়ত তেওঁ আমাক এইটো বস্তুটো কোৱাটো বেয়া হ'ল বুলি তেওঁ আমাৰ আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে আচলতে গম পায় জুবিন গাৰ্গ অকণমান খাৰাংকাছ মানুহ কথাবিলাক অকণমান সৰু ল'ৰা নিচিনাকৈ বা নভবা নিচিনাকৈ কৈ দিয়ে